কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত বাইহাটা চাৰিআলিৰ উৰণীয়া সেতু নিৰ্মাণত বিসংগতি। এতিয়া চাওক এই দৃশ্যলৈ। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে যদিও ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ পূৰ্বেই উৰণীয়া সেতুত পৰিলক্ষিত হৈছে ফাটৰ লগতে গাঁত। এই উৰণীয়া সেতুৰ কাম এতিয়া নিম্নমানৰ মানে শেষ কৰা মুহূৰ্তত নিম্নমানৰ নহয়, যেতিয়াৰ পৰা আৰম্ভ কৰিছিল আৰু এই শেষ হোৱা পৰ্যন্ত মানে নিম্নমানৰ কাম আৰু বিসংগতিপূৰ্ণ কাম। আপোনালোকে দেখিছে এতিয়াওতো মানে উৰণীয়া সেতু মুকলি হোৱা নাই। নহওঁতেই আপুনি দেখিব যে পথটো ঠায়ে ঠায়ে বহি গৈছে, বহি যায় আপোনাৰ মাটি দি বালি মাটি দিয়ে মৰাৰ সেই ফাটসমূহ মৰাৰ চেষ্টা কৰি আছে। ইয়াত পৰা দুখৰ কথা কি হ'ব পাৰে? ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তলত এইখিনি কাম হৈছে, গতিকে তেওঁলোকে দেখা নাই নেকি? আজি মুকলি নহওঁতে যদি এনেকুৱা অৱস্থা, মুকলিৰ পিছত গধুৰ যান বাহন এইপিনে যাব, তেতিয়া কি অৱস্থা হ'ব? বিৰাট ডাঙৰ মানে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। গতিকে কি ব্যৱস্থা লয় এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথত কি ব্যৱস্থা লয় সেইটোৱে লক্ষণীয় হ'ব।